এই মুহূৰ্তত আত্মসহায়ক গোটৰ মহিলাসকললৈ দিবলৈ লৈছো ডাঙৰ খবৰ। যিসকল আত্মসহায়ক গোটৰ মহিলাসকলে 10,000কৈ টকা পোৱাৰ বাবে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিৰ ফৰ্ম ফিলআপ কৰি জমা দিছে, সেইসকল আত্মসহায়ক গোটৰ মহিলাসকলক অসম চৰকাৰে 10,000কৈ টকা বেংক একাউণ্টত কেতিয়া সোমাই দিব, এই বিষয়ত অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই এখন বিশেষ মন্তব্য আগবঢ়াইছে। তো যিসকল আত্মসহায়ক গোটৰ মহিলাসকলৰ মোবাইল নম্বৰত 10,000 টকাৰ ফৰ্ম ছাবমিটৰ SMS আহি গৈছে, সেইসকল আত্মসহায়ক গোটৰ মহিলাসকলে ভিডিঅ'টোত ক্লিক কৰিছে যদি অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। ভিডিঅ'টো ভাল লাগিলে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি আপোনালোকৰ বন্ধুবৰ্গকো চোৱাৰ কাৰণে সুযোগ প্ৰদান কৰিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি এতিয়া আমি বিস্তাৰিত জানি লওঁ যে যিসকল আত্মসহায়ক গোটৰ মহিলাসকলে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিৰ 10,000কৈ টকা পোৱাৰ বাবে ফৰ্ম ফিলআপ কৰি জমা দিছে, সেইসকল আত্মসহায়ক গোটৰ মহিলাসকলক 10,000 টকা কেতিয়া প্ৰদান কৰিব, এই বিষয়ত অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কি কৈছে আমি শুনি লওঁ। ইতিমধ্যে আমাৰ মুখ্যমন্ত্ৰীৰ যি আমাৰ উদ্যমিতা আঁচনি আছিল, লাখপতি বাইদেউৰ আঁচনি আছিল, তাৰো ফৰ্মবিলাক আমি স্কুটিনিৰ কাম আৰম্ভ কৰিছোঁ আৰু যিমান সোনকালে পাৰোঁ আমি লাখপতি বাইদেউৰ টকাখিনিও আই মাতৃসকলক দিয়াৰ বাবে আমি চেষ্টা কৰি আছোঁ। খুব সোনকালে আপোনালোকে তাৰো ভাল খবৰ আপোনালোকে লাভ কৰিব। ইয়াত আপোনালোকে শুনিব পাৰিলে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ মন্তব্য। তো যিসকল আত্মসহায়ক গোটৰ মহিলাসকলে 10,000কৈ টকা পোৱাৰ বাবে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিৰ ফৰ্ম ফিলআপ কৰি জমা দিছে, সেইসকল আত্মসহায়ক গোটৰ মহিলাসকলৰ ফৰ্ম ভেৰিফিকেশ্যন বা ফৰ্ম ছাবমিটৰ কাম অসম চৰকাৰে ইতিমধ্যেই আৰম্ভ কৰিছে। লাখ লাখ আত্মসহায়ক গোটৰ মহিলাসকলৰ মোবাইল নম্বৰত আহি গৈছে ফৰ্ম ছাবমিটৰ SMS। তো আপোনালোকৰ আহিছে নে নিশ্চয় ভিডিঅ'টোৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিবলৈ নাপাহৰিব। তো আজি ইমানেই, ধন্যবাদ।